কোনো কাৰণতে বনছ আইনত মই চহী নকৰোঁ, কোনো কাৰণতে চহী নকৰোঁ। এখন খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা সংগ্ৰাম, এখন খিলঞ্জীয়া মানুহৰ আধিপত্যবাদ ৰক্ষাৰ সংগ্ৰাম, আৰু এখন সংগ্ৰাম চলি যাব। আমি চৰকাৰৰ লগত এনেকুৱা এখন পত্ৰ পাম বুলি আশা ৰাখিছোঁ য'ত খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰৰ কথা থাকে, য'ত আমাৰ ৰাজনৈতিক আৰু সম্পদৰ অধিকাৰৰ কথা থাকে। সেনেকুৱা এখন চুক্তিপত্ৰত চহী মাৰি আমি বেছি ভাল পাম। আৰু অনাগত দিনত যি এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ বিচৰা হৈছে, এই ঘটনাক যি সাম্প্ৰদায়িক ৰূপ দিব বিচৰা হৈছে সেইটো দিবল দিয়া নহ'ব। উজনি অসমত যেতিয়ালৈকে আমিবোৰ আছোঁ তেতিয়ালৈকে ইয়াত কোনো আমচু, কোনো বজৰং দল তেওঁলোকে ইয়াত আহি পেলাই হিন্দু মুছলমানক কাজিয়া লগাব নোৱাৰে। উজনি অসমৰ খিলঞ্জীয়া আধিপত্যবাদ প্ৰতিষ্ঠাৰ কথা আমি কৈছোঁ, আৰু এই আধিপত্যবাদ প্ৰতিষ্ঠা কৰা হ'ব। আৰু অনাগত দিনত ইয়াৰ কাৰণে এখন গণতান্ত্ৰিক সংগ্ৰামৰ বাবে অসমৰ খিলঞ্জীয়া থলগিৰি ৰাইজ সাজু থাকক। জেলত ভৰাই দিয়ক, কিন্তু আমি চহী নকৰোঁ। ইমান সুন্দৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ পিছত এতিয়া ব'ডাউন কৰাৰ সময় নহয়, এতিয়া আগবাঢ়ি যোৱাৰ সময়। 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধ সংগ্ৰাম অব্যাহত ৰাখিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।